নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু প্ৰথমমান শ্ৰেণীৰ অসমীয়া বিষয় অৰ্থাৎ ঝংকাৰ পাঠ্যপুথিখনৰ অধ্যায় 4 আমাৰ সংস্কৃতি অধ্যায়ৰ অন্তৰ্গত পাঠ 1 ৰংমনৰ ঢোল পাঠটিৰ আটাইবোৰ ক্ৰিয়াকলাপ কৰি দিয়াৰ লগতে যিখিনি প্ৰশ্ন আছে সেইখিনিৰ উত্তৰসমূহ কৰি দিয়া হ'ব আৰু লগতে পাঠভিত্তিক যিখিনি পঢ়িব দিয়া হৈছে আটাইবোৰ ভালদৰে পঢ়ি দিয়া হ'ব। যদি আগৰবোৰ ভিডিঅ'ৰ নিচিনা ভাল লাগে তেন্তে এই ভিডিঅ'টোতো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। এতিয়া আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠ 1 ৰংমনৰ ঢোল। শুনো আহা। বেলা দুপৰীয়া। ৰংমনৰ মাকে তাৰ কণমানি ভনীয়েকক কোলাত লৈ শুৱাবলৈ গীত এফাকি জুৰিলে। আমাৰে মইনা শুবয়ে, বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰিব, আমাৰে মইনাই বুটলি খাব। তেনেতে বাজি উঠিল ধিনিকি ধিনদাও, ধিনিকি ধিনদাও। ৰংমনৰ ভনীয়েকে ঢোলৰ মাত শুনি উচপ খাই কান্দিবলৈ ধৰিলে। সেই মাকে ৰংমনক ঢোলটো বজাবলৈ মানা কৰিলে। সি বৰ বেজাৰ পালে। কালি সন্ধিয়া দেউতাকে আনি দিয়া ঢোলটো বজাবলৈ তাৰ বৰ মন গৈ আছিল। কিন্তু সি যে বজাবলৈ সুবিধা পোৱা নাই তাকে ভাবি সি দুখ মনে বাৰান্দাত বহি ৰ'ল। ভনীয়েকে অলপ সময় নিতাল মৰা দেখি সি আকৌ ঢোলত হাত বোলালে। ধিনিকি ধিনদাও, ধিনিকি ধিনদাও। ভনীয়েকে আকৌ জোৰেৰে কান্দিবলৈ ধৰিলে। মাকে ভনীয়েকক কোলাত লৈ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল। ৰংমনে নিজৰ ভুলটো বুজি পালে। এইবাৰ ঢোলটো লৈ সি মাকৰ পিছে পিছে আহিল। আইতাক চোতালত বহি আছিল। আইতাকে ৰংমনক তেওঁৰ ওচৰত বহিবলৈ দিলে। মাকৰ কোলাৰ পৰা ভনীয়েকক তেওঁ নিজৰ কোলালৈ ল'লে আৰু ৰংমনক ক'লে, দেউতাৰা আহিলে তুমি ঢোলটো ভালদৰে বজাবলৈ শিকি ল'বা। আহাচোন আমি দুয়ো গীত এটি গাই ভণ্টিক টোপনি নিয়াওঁ। দুয়ো গাবলৈ ধৰিলে। লাই হালে জালে আবেলি বতাহে, লফা হালে জালে পাতে, আমাৰে মইনা হালিছে জালিছে, কালি দুপৰৰে ভাতে। মই প্ৰথমতে পাঠটি ধুনীয়াকৈ পঢ়াই দিলোঁ। এতিয়া তাৰ ভিত্তিত থকা যিখিনি প্ৰশ্ন আছে এইখিনি মই এখন বহীত লিখি ৰাখিছোঁ। বহীখনৰ পৰা ভালদৰে দেখাই দিম। ইয়াতে যদিও ওচৰত লিখি ৰাখিছোঁ আটাইবোৰ সম্পূৰ্ণ বাক্যত লিখা নাই, সেয়েহে মই বহী এখনত লিখি ৰাখিছোঁ। এতিয়া আমি চাওঁ আমাক ইয়াতে কি কি প্ৰশ্ন দিছে। কথা পাতো আহা। কটো দিছে ৰংমনক ঢোলটো কোনে আনি দিছিল। আমি পাঠটো পঢ়ি গম পাইছোঁ যে ৰংমনক ঢোলটো দেউতাকে আনি দিছিল, হয়নে? তো মই ইয়াতে ধুনীয়াকৈ লিখি ৰাখিছোঁ। এই ধৰণে লিখি ৰাখিছোঁ যে ৰংমনক ঢোলটো দেউতাকে আনি দিছিল। তাৰপিছত আমাক দিছে খ প্ৰশ্নটো দিছে ৰংমনে ঢোল বাওঁতে মাকে কি কৰি আছিল। ৰংমনে ঢোল বাওঁতে মাকে কি কৰি আছিলে? তাৰ কণমানি ভনীয়েকজনীক শুৱাই আছিলে, হয়নে? তো ইয়াতে মই লিখি ৰাখিছোঁ যে ৰংমনে ঢোল বাওঁতে মাকে তাৰ কণমানি ভনীয়েকক কোলাত লৈ শুৱাই আছিল। হ'ব। তাৰপিছত আমাক কি দিছে সেই সময়ত আইতাক ক'ত আছিল। সেই সময়ত আইতাক ক'ত আছিল? চোতালত আছিল, হয়নে নাই? তো মই ইয়াতে লিখি ৰাখিছোঁ যে সেই সময়ত আইতাক চোতালত বহি আছিল। তাৰপিছত আমাক দিছে ৰংমনে প্ৰথমবাৰ ঢোলটো বাওঁতে মাকে কিয় মানা কৰিছিল। অৰ্থাৎ যেতিয়া ৰংমনে ঢোলটো বজালে তেতিয়া মাকে কিয় মানা কৰিছিলে। হয়, ইয়াতে উত্তৰটো মই এই ধৰণে লিখি ৰাখিছোঁ যে ৰংমনে প্ৰথমবাৰ ঢোলটো বাওঁতে ভনীয়েকে ঢোলৰ মাত শুনি উচপ খাই কান্দিব ধৰাত মাকে মানা কৰিছিল। ঠিক আছে। তাৰপিছত আমাক দিছে ৰংমনে কি ভুল কৰিছিল। ৰংমনে কি ভুল কৰিছিলে? ঢোল বজোৱাটো, হয়নে? যেতিয়া ভনীয়েকে শুই আছিলে তেতিয়া ঢোল বজোৱাটো সি ভুল কৰিছিলে। তো ইয়াতে মই এই ধৰণে লিখিছোঁ যে ৰংমনৰ ভনীয়েকজনী শুই থকাৰ সময়ত ৰংমনে ঢোল বজোৱাটো ভুল কৰিছিল। তাৰপিছত আমাক কি দিছে ৰংমনৰ মাক আৰু আইতাকে গোৱা গীত দুটি গোৱা। অৰ্থাৎ মাকে কোনটো গাইছিলে? আমাৰে মইনা শুবয়ে, সেইটো হয়নে? আৰু আইতাকে কি গাইছিলে? লাই হালে জালে। সেই দুয়োটা ভালদৰে গাই দিলে হ'ল। এতিয়া মই একেবাৰে পুনৰ পৰা আটাইবোৰ প্ৰশ্ন ভালদৰে আলোচনা কৰি গৈছোঁ। ৰংমনক ঢোলটো কোনে আনি দিছিল। ৰংমনক ঢোলটো দেউতাকে আনি দিছিল। ৰংমনে ঢোল বাওঁতে মাকে কি কৰি আছিল। ৰংমনে ঢোল বাওঁতে মাকে তাৰ কণমানি ভনীয়েকক কোলাত লৈ শুৱাই আছিল। সেই সময়ত আইতাক ক'ত আছিল। সেই সময়ত আইতাক চোতালত বহি আছিল। ৰংমনে প্ৰথমবাৰ ঢোলটো বাওঁতে মাকে কিয় মানা কৰিছিল।
ৰংমনে প্ৰথমবাৰ ঢোলটো বাওঁতে ভনীয়েকে ঢোলৰ মাত শুনি উচপ খাই কান্দিব ধৰাত মাকে মানা কৰিছিল। ৰংমনে কি ভুল কৰিছিল? ৰংমনৰ ভনীয়েকজনী শুই থকাৰ সময়ত ৰংমনে ঢোল বজোৱাটো ভুল কৰিছিল। এতিয়া আমি চাওঁ আমাক বাকীবোৰ ক্ৰিয়াকলাপ কি দিছে। এতিয়া আমাক দিছে প্ৰথম চ, গ, উ, তালিব্য হ, অন্ত্যিষ্ট য়, ৱাব্য আৰু ঊকাৰ। এতিয়া এই গোটেইকেইটাৰ লগত আমাক অকণমান পৰিচিত কৰি দিব। এতিয়া প্ৰথমে আমাক দিছে প্ৰথম চ। ইয়াতে দিছে চৰাইজনী অকণমানি, চকু দুটা সৰু, পিন্ধিবা নেকি চশমা তুমি, ককাৰ দৰে বাৰু। তাৰপিছত আমাক গৰ লগত এতিয়া চিনাকি কৰাই দিব। এইটো হৈছে গ, গৰম বতৰৰ গধূলি পৰত গৰখীয়াই গগনা বাই, গছৰ তলত গগন কপাই গৰুৱে হেম্বেলিয়াই। তাৰপিছত আমাক দিছে খেলো আহা। ধিনিকি ধিন দাও, ধিনিকি ধিন দাও, প্ৰথম চ আখৰ কত পাওঁ বিচাৰি চাওঁ। অৰ্থাৎ প্ৰথম চ আখৰ আমাক বিচাৰি উলিয়াব দিছে। এইটো হৈছে প্ৰথম চ, হয়নে? এইটো প্ৰথম চ, এইটো প্ৰথম চ, এইটো প্ৰথম চ, এইটো প্ৰথম চ, এইটো প্ৰথম চ আৰু এইটো প্ৰথম চ। এতিয়া মই আটাইবোৰ শব্দ পঢ়ি দিছোঁ। চৰাই, চকু, চৰণ, চজিনা, কিচমিচ, বাচন। ঠিক আছে? বাকী আমাক দিছে লিখো আহা ফুট লগ লগাই। অৰ্থাৎ ফুট লগ লগাই পিনি লিখিব দিছে আৰু চাই চাইও লিখিব দিছে। ঠিক আছে? এইখিনি তোমালোকে নিজে নিজে কৰি ল'বা দেই। এতিয়া আমাক নেক্সট কি দিছে আমি সেইটো চাই লৈছোঁ। এতিয়া আমাক উ লগত পৰিচিত কৰি দিব। গাও আহা। ওলকবি ওলকচু খাই লাগে ভাল, উৰে বাটে উৰ লগত ঘাম যে ওলাল। তাৰপিছত আমাক দিছে উ আখৰ থকা শব্দটোৰ তলত ৰাইট চিন দিও আহা। এতিয়া উ শব্দ থকা আমাক ৰাইট চিন দিব দিছে। এইটোতো আছে হয়নে? তো এইটোতো ৰাইট চিন হ'ব। এইটো ওলকবি, এইটো নাও আৰু এইটো ওজন। বাকীকেইটাত নাই হয়নে? তো আমি যিকেইটাত আছে সেইকেইটাত চিন দিছোঁ। এইটো মই চিনটো দি দিছোঁ দেই। তাৰপিছত আমাক কি দিছে? খালী ঠাইত উ লিখি পঢ়ো আহা। এতিয়া নাও, ওচৰ, উৰণি, উঠৰ, ওলকবি, উকনি। তো এইকেইটা আমি লিখিলোঁ। তাৰপিছত আমাক কি দিছে? শিকো আৰু কৰোঁ আহা। তোমালোকে তোমালোকৰ চাৰ্টবোৰ কেনেধৰণে জাপিবা সেইটো তোমালোকক ধুনীয়াকৈ দেখাই দিছে। এই ধৰণে তোমালোকে জাপিবলৈ চেষ্টা কৰিবা। ঠিক আছে? এতিয়া আমাক দিছে লিখো আহা। এই উ আখৰটো আমাক ইয়াতে লিখিবলৈ দিছে। ফুট ফুট লগাইও লিখিব দিছে আৰু ইয়াতে এনেও লিখিব দিছে। হ'ব? এতিয়া আমাক নেক্সট কি দিছে আমি সেইটো চাই লৈছোঁ। এতিয়া আমাক দিছে ছবিত থকা বাদ্যযন্ত্ৰকেইটাৰ নাম কওঁ আহা। এতিয়া আমাক এই যে ছবিত যিকেইটা আছে সেইকেইটাৰ নাম ক'ব দিছে। এইবিলাকক কি বুলি কোৱা হয়? বাদ্যযন্ত্ৰ। ঠিক আছে? এতিয়া এইটো হৈছে কি? পেঁপা, এইটো ঢোল, এইটো দতৰা আৰু এইটো ভোৰতাল। ঠিক আছে? তাৰপিছত আমাক দিছে আখৰ জালৰ পৰা শব্দ লিখো আৰু পঢ়ো আহা। এই আখৰ জালৰ পৰা শব্দবোৰ লিখিব দিছে আৰু পঢ়িব দিছে। মই ইয়াতে বিচাৰি পালোঁ, ইয়াতে বজাৰটো দিয়াই আছে। বজাৰ, তাৰপিছত ইয়াতে পাইছোঁ কি বৰল লিখিছোঁ। এয়া বৰল, বৰল। তাৰপিছত এয়া জাক, তাৰপিছত কলি, তাৰপিছত এয়া তাল, তালটো লিখা গৈছে ইয়াতে। ঠিক আছে? ইয়াৰ পৰা এনেকৈ মিক্স কৰি পেলাই তালটো লিখা গৈছে আৰু এইটো হৈছে ৰজা। হ'ব? তাৰপিছত আমাক নেক্সট কি দিছে আমি সেইটো চাই লৈছোঁ একেলগে। আমাক তাৰপিছত দিছে পঢ়ো আৰু লিখো আহা। পঢ়ো আৰু লিখো আহা অৰ্থাৎ এই যে খালী ঠাইখিনি দিছে তাত আমি এই যিটো লাইন দিয়া আছে সেই লাইনটো লিখিব লাগিব। অৰ্থাৎ কি দিছে? অমলে কিতাপ কিনিলে। ইয়াতে ধুনীয়াকৈ অৰ তলত অ, মৰ তলত ম, লত এইকাৰে লে, ইয়াতে এনেকৈ ধুনীয়াকৈ মিলাই লিখিব লাগিব। এইটো হাতৰ আখৰ লিখা বুলিও কওঁ আমি, হয়নে? তো এই অমলে কিতাপ কিনিলে বাক্যটো ইয়াতেও ধুনীয়াকৈ লিখিব লাগিব। ঠিক আছে? তো এইখিনিয়ে আছিলে এইটো ভিডিঅ'ত। আৰু নেক্সট ভিডিঅ'ত অৰ্থাৎ পাঠটোত আমি পঢ়িম জোন বাই এটি তৰা দিয়া। এই পাঠটো আমি ধুনীয়াকৈ পঢ়িম। ঠিক আছে? তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং।